গুড মৰ্ণিং ষ্টুডেণ্ট জ্ঞানজ্যোতি ডিজিটেল ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আজি পঢ়িবলৈ লোৱা চেপ্টাৰটো হ'ল পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ ক্লাছ 10ৰ। এতিয়া আমি ইয়াত চাওঁ, প্ৰথম বস্তুটোৱে হ'ল কি পোহৰৰ প্ৰতিফলন। পোহৰৰ প্ৰতিফলন বস্তুটো একচুৱেলি হয় কি? আমি প্ৰথম যিকোনো এটা বস্তু পঢ়াৰ আগত বা লেচনটো পঢ়িবলৈ যোৱাৰ আগত তাৰ মেইন বস্তুটো জানিব লাগে। আমি যদি সেইখিনি নাজানো, মেইন বস্তুটো যদি আমি নাজানো, তেতিয়াহ'লে আমি কি হয় পিছত লেচনটো আগবঢ়াত অকণমান দিগদাৰ হয়। পোহৰৰ প্ৰতিফলন, এতিয়া আমি প্ৰতিফলনটো পিছত চাম। প্ৰথম চাম পোহৰৰ প্ৰতিফলন, ঠিক আছে। পোহৰৰ প্ৰতিফলন কাক বোলে, কেনেকৈ ক'বা? পোহৰৰ প্ৰতিফলনটো হয় কি? এতিয়া চোৱা, পোহৰ আমাৰ কেতিয়াবা কি হয়, পোহৰটো আহি পিনি আমাৰ বেলেগ এটা জেগাত যায়। কেনেকৈ নিব পাৰোঁ তাক? আমি ধৰা গ্লাছ এখন ল'লোঁ, প্লেন গ্লাছ একদম, যিখনত আমি নিজৰ চেহেৰাটো চাওঁ। সেইখন গ্লাছখন তুমি তাত এটা চাবাচোন, টৰ্চ এটা মাৰিলে কি হয়, গ্লাছটো এনেকৈ পোহৰটো ইয়াত পৰিব, পোহৰটো পৰি পিনি গুচি যায় নাই বেলেগ এটা জেগাত। বা কি কৰোঁ, চবতকৈ চিম্পুল একদম, যিবোৰ আমি ক্লাছত উৎপতীয়া কাম কিছুমান কৰোঁ যে, কি কৰোঁ, ঘড়ী পিন্ধি গ'লে কি কৰোঁ, ৰ'দৰ পোহৰটো আহে, ঘড়ীটো এনেকৈ পৰে, এনেকৈ ইটো সিটো চকুত মাৰোঁ নাই, সেইটো কি হৈছে, পোহৰটো আহিছে, তুমি তাত ঘড়ীটো তোমাৰ গ্লাছখনত পৰিছে, গ্লাছখনত পৰি পিনি বেলেগ এটা জেগাত ধুনীয়াকৈ স্পট এটা লৈছে, হয় নাই? পোহৰটো তাৰমানে কি হৈছে, এটা মাধ্যমৰ পৰা আহি আছে, আহি পিনি সেই প্লেন যিখন গ্লাছখনত পৰিছে, পৰি পিনি প্ৰতিফলন হৈছে, সেইটোকে কয় পোহৰৰ প্ৰতিফলন। এতিয়া তাকে যদি আমি চাব যাওঁ, কেনেকৈ চাম? ধৰি লোৱা এইখন এখন সেই কোৱাখনে মিৰৰখন, প্লেন মিৰৰ, তাৰমানে সমতল দাপোন। প্লেন মিৰৰ মানে সমতল দাপোন, তাক ক'ব সমতল দাপোন। তাক আমি কি বুলি ধৰিম, এম ডেছ। এতিয়া চোৱা, পোহৰ এইখিনিৰ পৰা যদি মই টৰ্চ এটা মাৰিছোঁ, পোহৰ আহিছে, এইফালৰ পৰা ইয়াত আহিছে, আহি পিনি কি হ'ব, সি এই দাপোনখনত পৰাৰ পিছত কি হ'ল, চবেই জানে সেইটো কথা যে ইফালে পাৰ হৈ গুচি যাব। সেইটোকে কয় যে পোহৰ তাক কাক বোলে যদি সোধে, এইটো এ ধৰা, এইটো এম ধৰিব পাৰা, এইটো ধৰিব পাৰা বি। এতিয়া প্ৰতিফলন কাক বোলে যেনিবা সুধিলে, চৰি দেই, কাক হৈ আছে একদম পুৰা। প্ৰতিফলন কাক বোলে, কি বুলি ক'ব? পোহৰ। পোহৰৰ লেচন নহয় জানো, পোহৰে শব্দটো পোহৰে আৰম্ভ কৰিম। পোহৰ এটা মাধ্যমৰ পৰা আহি এইটো ক'ত পৰিছে, এখন দাপোনত পৰিছে, এটা মাধ্যমত পৰি বা এটা বস্তুত পৰি বা এখন গ্লাছত পৰি বেলেগ এটা মাধ্যমলৈ উভতি যোৱাকে কি বুলি ক'ব, পোহৰৰ প্ৰতিফলন বোলে। সেইটোৱে পোহৰ। এতিয়া তাকে লিখাচোন, পোহৰ এটা মাধ্যমৰ পৰা আহি, পোহৰ এটা মাধ্যমৰ পৰা আহি কোনো বস্তুত নাইবা দাপোনত বুলি লিখি দিছোঁ, তেতিয়া বুজি পাবা। দাপোনত পৰিলে, দাপোনত এইখিনিলৈকে পৰি আন এটা মাধ্যমলৈ কি হ'ব, উভতি যাব। আন এটা মাধ্যমলৈ উভতি যোৱাকে পোহৰৰ প্ৰতিফলন বোলে। চবেই এইটো জানিলে, পোহৰৰ প্ৰতিফলন কাক বোলে গম পালে। ঠিক আছে, এতিয়া আমি যদি ভাবি লোৱা, ইয়াত আমাৰ এটা কি আছে, লম্ব থিয় হৈ থাকিবনে, লম্ব এডাল দি দিলোঁ, এইডাল যেনিবা অ' দি দিলোঁ, ধৰি লোৱা অ' দি দিলোঁ। তেতিয়া মই ইয়াত কি পালোঁ, এইডালটো কি ৰশ্মি হ'ব, পোহৰটো এনেকৈ আহিছে নহয়, ইয়াৰ পৰা ইয়ালৈ আহিছে, এইডাল কি ৰশ্মি হ'ব, আপতিত ৰশ্মি। সেইকেইটা কথা, বহুত কথা জানিবলগীয়া আছে ইয়াতে। এই ৰশ্মিডালক আমাৰ কি বুলি ক'ব, আপতিত ৰশ্মি। আপতিত ৰশ্মিডাল আহিছে, দাপোনখনত পৰিছে, পৰি পিনি সি কি হৈছে, সিফালে গুচি গৈছে, প্ৰতিফলন হৈ গৈছে। সেইটো মানে এইডাল ৰশ্মি কি বুলি ক'ব, প্ৰতিফলিত ৰশ্মি। প্ৰতিফলিত ৰশ্মি বুলি ক'ব ইয়াক। তেতিয়া এই থিয় হৈ থকাডাল কি হয়, আমাৰ লম্ব। থিয় হৈ থকাডাল হ'ল লম্ব, সেইডাল এইডালক আমি কি বুলি কওঁ,
অভিলম্ব বুলি কওঁ, তাক অভিলম্ব বুলি কওঁ। তেতিয়া আমাৰ এইখিনি এটা কোণ হৈছে, আই কোণ এটা হ'ল, এইটো এটা হ'ল, আৰু আমি এই কোণটো কি বুলি ক'ম? আপতিত ৰশ্মি চাইডে আছে নহয়, আপতন কোণ বুলি ক'ম। এই কোণটো হ'ব কি আমাৰ? আপতন কোণ। আৰু এইটো কি হ'ব? প্ৰতিফলন কোণ। প্ৰতিফলন কোণ হ'ল। আৰু এইখন আমাৰ এটা কোণ। এতিয়া আমি এই বস্তুকেইটাকে ইয়াত লিখিব পাৰোঁনে? কোনটো কি বস্তু লিখিব পাৰোঁ? এম ডেছ এখন কি হয়? সমতল দাপোন। এ আৰু এনডাল কি হয়? এ এনডাল কি হয়? আপতিত ৰশ্মি। আপতিত ৰশ্মি। এম বিডাল কি হয়? প্ৰতিফলিত ৰশ্মি। আৰু অ এনডাল কি হ'ব? অভিলম্ব। অভিলম্ব। আৰু কি আছে? আপতন কোণ আছে, কোণ আই, আপতন কোণ, আপতন কোণ, আৰু প্ৰতিফলন কোণ, প্ৰতিফলন কোণ। এইকেইটা আমি জানিব লগা আছিলে। এই দাপোনৰ এইকেইটা বস্তুৱে মেইন। এইকেইটা যদি তুমি জানা, এইকেইটা ভালকে যদি তুমি জানা, এইটো যদি জানি গলা, তেতিয়াহ'লে তোমাৰ আৰম্ভণিটো হৈছে তুমি পাৰিছা। এতিয়া আমাৰ আৰু এটা কুৱেশ্যন পৰীক্ষা আহে, কি আহে? কুৱেশ্যন আহে যে প্ৰতিফলনৰ নিয়ম কেইটা লিখা। মই লিখি দিছো ইয়াতে, হেডলাইনটো লিখি দিছো, প্ৰতিফলনৰ নিয়ম কেইটা কি কি? প্ৰতিফলনৰ নিয়ম কেইটা কি হ'ব পাৰে? মই কম চাবা, একদম চিম্পলকৈ কৈ দিম ধুনীয়াকৈ। এইখন এখন আমাৰ সমতল দাপোন হয়নে? হয়, সমতল দাপোনৰ ওপৰতে গোটেইকেইটা উঠি আছে, থিয় হৈ আছে নাই? এইডাল ৰশ্মিও ওপৰতে আছে, সমতল দাপোনখনৰ ওপৰতে আছে, এই অভিলম্বডালো ওপৰতে আছে, এই প্ৰতিফলিত ৰশ্মিডালো ওপৰতে আছে। সেইটোকে এটা প্ৰথমটো নিয়ম। নিয়মটো কি হ'ব তেতিয়াহ'লে? আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব সদায় একেখন সমতলতে থাকে। তুমি সদায় একেখনতে লাগিব, চাবা। আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব সদায় একেখন সমতলত থাকে। সেইটো প্ৰথম নিয়মটোৱে হ'ল সেইটো। এক নম্বৰ নিয়মটো কি? আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু অভিলম্ব সদায় ক'ত থাকে বুলি ক'লো? সমতল। এইখন সমতল নহয় জানো? একেখন সমতলতে থাকে। সদায় একেখন সমতলত থাকে। 2 নম্বৰ। আৰু এই বস্তুবোৰ যে আমি যে মনত ৰাখোঁ, মুখস্থ কৰোঁ নাই, খুব মুখস্থ কৰোঁ। কি হয়? মুখস্থ কৰিব ট্ৰাই নকৰিবাচোন। এনেকুৱা টাইপ ছবি আঁকি বুজিব ট্ৰাই কৰিবাচোন, নিজেও বুজি পাবা। পটক পটক বুজি পাবা, লোককো, লগৰ 2-এজনকো তুমি বুজাই দিব পাৰিবা। কেতিয়াবা লগৰ ধৰা পটককৈ বুজি নাপাবও পাৰে, তুমি লগৰজনকো হেল্প কৰিব পাৰিবা। আৰু মুখস্থ কৰিব গ'লে কি হয়? এইটো আজি মুখস্থ কৰিলে তুমি কাইলৈ দেখিবা পাহৰিলে। সেইটো কাৰণে বস্তুটো মুখস্থ কৰিব নাযাবচোন, এনেকৈ এইটো টাইপত বুজিব চেষ্টা কৰিবা, পটক পটক পাৰিবা তেতিয়া। আৰু এটা কি আছে? 2 নম্বৰ নিয়মটো, দুটা নিয়মে লিখিম। আপতন কোণ, এইটো কোণ দেখিছা? এই কোণটো সদায় যিমানটো হ'ব, এই কোণটো সমানেই হ'ব। মই অকণমান ছবিটো নিজে হাতে আঁকাৰ কাৰণে অকণমান বেকা দেখিছে, একো নাই, নিজে তোমালোকে আঁকি ল'ব পাবা। এই কোণ আৰু এই কোণটো সদায় সমানেই হ'ব। এতিয়া লিখা 2 নম্বৰ পইণ্টটো লিখা যে কি? আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় কি হ'ব? সমান হ'ব। সদায় সমান হৈ গ'ল। এইটোৱে। আৰু কি আছে ন? এইটো কোণ সদায় সমান। আপতন কোণ, প্ৰতিফলন কোণ সদায় সমান। তেতিয়া আজি আমি পঢ়িলোঁ কি? প্ৰতিফলন কাক বোলে, তাৰ নিয়ম কেইটা আৰু প্ৰতিফলনৰ ৰশ্মি চিত্ৰটো। গতিকে চাবা, এইখিনি ধুনীয়াকৈ গোটেই বস্তুখিনি চাগে বুজি পাইছা মই ভাবিছোঁ। আৰু আমি নেক্সট ভিডিঅ' আনি আছোঁ, তোমালোকে চাবা, এইখিনি পাৰিবা, বুজি পাবা। কিবা নোৱাৰা থাকিলে সুধিবা। ধন্যবাদ, থেংক ইউ, বাই বাই।